Hello everyone, welcome to my YouTube channel, The Learning Methods. The Learning Methods লৈ আপোনালোকক স্বাগতম জনাইছো. In today's video, we are going to learn about social studies, just like social science, some MCQ questions. Are you struggling with these topics? Don't worry. Today I will explain it in a simple way. Okay? Actually, যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম সেই কম্পিটিটিভ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে SCERT অসমৰ আৰু NCERT কিতাপ বিশেষকৈ প্ৰয়োজন বা জনাটো বহুতে গুৰুত্বপূৰ্ণ আৰু সেইবাবে আমি যোগ্যতা কৰি ওলাইছোঁ SCERT কিতাপৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ সহজ সৰল কিছুমান কোৱেশ্চনছ আমি আলোচনা কৰিম তো আজি দেৰি নকৰাকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুতেই উপকৃত হ'ব আশা কৰোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ সফলতা লাভৰ বাবে অহৰহ চেষ্টা কৰিছে এইটো ভিডিঅ' তেখেতসকলৰ বাবে অ'কে যিকি নহওক আমি পলম নকৰাকে আজিৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ আজিৰ প্ৰথম প্ৰশ্নটো কি কৈছে এবাৰ চাই লওঁ In which district of Assam is Ronghor located? বহুত সহজ আৰু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো আমি জানিবই লাগে যে ৰংঘৰ অসমৰ কোনখন জিলাত অৱস্থিত বা কোন জিলাত অৱস্থিত ইয়াত চাৰিটা অপশ্যন দিয়া আছে ক নম্বৰত কৈছে গুৱাহাটী খ নম্বৰত কৈছে যোৰহাট গ নম্বৰত কৈছে শিৱসাগৰ আৰু খ নম্বৰত কৈছে ডিব্ৰুগড় তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে এবাৰ ভাবি লওক অ'কে আপোনালোকে নিশ্চয় ভাবিছে ইয়াৰ ৰংঘৰ যিটো আছে এই ৰংঘৰ অসমৰ কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় গম পায় গুৱাহাটী নহ'ব ৰংঘৰ অসমৰ গুৱাহাটীত নহয় দ্বিতীয়টো দিছে যোৰহাটো নহ'ব কাৰণ ৰংঘৰ যোৰহাটত নহয় তৃতীয়টো দিছে শিৱসাগৰ ইজ এ ৰাইট এনচাৰ কাৰণ শিৱসাগৰ আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰণ ৰংঘৰ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত আপোনালোকে মনত ৰাখিব আৰু ই আহোম ৰাজ্যৰ এক ঐতিহাসিক স্মৃতি চিহ্ন আহোম যি ৰাজ্য আছিলে সেই ৰাজ্যৰ এক ঐতিহাসিক স্মৃতি চিহ্ন হিচাপে আমি ধৰি লওঁ আৰু ৰংঘৰক পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাটিৰ মঞ্চ বুলিও কোৱা হয় আপোনালোকে সেইটোও মনত ৰাখিব আৰু এটা কথা আহোম ৰজাসকলে ইয়াত ৰাজকীয় যিমান খেল আছিলে সেই খেলবিলাক ইয়াতে পাতিছিলে ঠিক আছে সেইকাৰণে ৰাজকীয় ক্ৰীড়া আৰু অনুষ্ঠান এই ৰংঘৰৰ ওচৰতে পাতিছিলে সেইটো কথা আমি মনত ৰাখিম আশা কৰোঁ বুজি পাইছে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম গতিকে ইয়াৰ ডিব্ৰুগড় এইটো অপশ্যনো নহ'ব ইয়াৰ শুদ্ধ উত্তৰটো শিৱসাগৰ এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম আমি প্ৰশ্নবিলাক আলোচনাৰ লগে লগে আমি অলপকে ডেছক্ৰাইব কৰি যাম যাতে তোমালোকৰ মনত থাকে সেইটো কাৰণে অকণমানকৈ ডেছক্ৰাইব কৰিম ঠিক আছে নেক্সট প্ৰশ্নটোত কৈছে যে হোৱাৰ ইজ কামাখ্যা টেম্পল লোকেটেড ইন আছাম যে কামাখ্যা মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত অপশ্যন নম্বৰ ক ডিব্ৰুগড় অপশ্যন নম্বৰ খ শিৱসাগৰ অপশ্যন নম্বৰ ক যোৰহাট অপশ্যন নম্বৰ খ গুৱাহাটী তো আপোনালোকে জানেই যে কামাখ্যা মন্দিৰটো অসমৰ ডিব্ৰুগড় জিলাত নহয় শিৱসাগৰ জিলাতো নহ'ব যোৰহাট জিলাতো নহ'ব ইয়াৰ শুদ্ধ উত্তৰটো তেনেহ'লে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে গমেই পাই গ'লা
ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী। গুৱাহাটী হ'ব ইয়াৰ শুদ্ধ উত্তৰ। একচুৱেলি এটা কথা মনত ৰাখিম আমি, কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। মনত ৰাখিবা সকলোৱে, নীলাচল যি পাহাৰ আছে সেই নীলাচল পাহাৰত অৱস্থিত। ঠিক আছে। আৰু ই হিন্দু ধৰ্মৰ এক পবিত্ৰ তীৰ্থস্থান আৰু শক্তিৰ উপাসনাৰ কেন্দ্ৰ হিচাপে আমি জানো। ইয়াত আৰু এটা কথা আমি মনত ৰাখিম, ইয়াত বাৰ্ষিক মানে প্ৰতি বছৰে কি কৰা হয়, অম্বুবাচী মেলা আমি ইয়াতে পালন কৰোঁ। ঠিক আছে, অম্বুবাচী, আমাৰ যি অম্বুবাচী মেলা, সেই অম্বুবাচী মেলা আমাৰ গুৱাহাটীৰ এই কামাখ্যা মন্দিৰত প্ৰতি বছৰে পালন কৰা হয়। আমি ইয়াতে দুটা কথা মনত ৰাখিম, গুৱাহাটীৰ কামাখ্যা মন্দিৰটো আমাৰ নীলাচল পাহাৰত অৱস্থিত, আৰু গুৱাহাটী মন্দিৰটো যেতিয়া ক'ব যে কোনখন অসমৰ কোনখন ঠাইত অৱস্থিত, তেনেহ'লে তোমালোকে গুৱাহাটী হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যদি কয় যে কোনখন পাহাৰত অৱস্থিত, তেতিয়া তোমালোকে নীলাচল পাহাৰত অৱস্থিত বুলি লিখিবা। যদি এইটো ইম্পৰ্টেঞ্চ হয় মনত ৰাখিবা পইণ্টটো। ঠিক আছে, আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া। আশা কৰোঁ বুজি পাইছে। নেক্সট প্ৰশ্নটোত কি কৈছে চাই লওঁ। নেক্সট প্ৰশ্নত কৈছে, হোৱাৰ ইজ উমানন্দ টেম্পল লোকেটেড ইন আছাম? অৰ্থাৎ অসমৰ কোনখন ঠাইত উমানন্দ মন্দিৰ অৱস্থিত? ঠিক আছে, অসমৰ কোনখন ঠাইত উমানন্দ মন্দিৰ অৱস্থিত? অপশ্যন নম্বৰ ক শিৱসাগৰ, অপশ্যন নম্বৰ খ গুৱাহাটী, অপশ্যন নম্বৰ ক যোৰহাট, আৰু অপশ্যন নম্বৰ খ ডিব্ৰুগড়। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে এবাৰ ভাবি লওক। য়েছ, অসমৰ যিটো উমানন্দ মন্দিৰ আছিল সেইটো শিৱসাগৰত নহ'ব, আৰু ইয়াৰ শুদ্ধ উত্তৰটো যোৰহাটতো নহ'ব, ডিব্ৰুগড়তো নহ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেনেহ'লে গুৱাহাটী। তো ইয়াৰ শুদ্ধ উত্তৰটো আমি পাই গ'লোঁ গুৱাহাটী। লগতে এটা কথা মন কৰিম যে উমানন্দ মন্দিৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ যি নদী আছিলে, সেই ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত, ঠিক আছে, এই ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে মাজভাগত এটা দ্বীপত, এটা পেপা দ্বীপত অৱস্থিত। ঠিক আছে, ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত। ঠিক আছে, তো লগতে এটা কথা আমাৰ ই শিৱ মন্দিৰ হিচাপে প্ৰসিদ্ধ। এই উমানন্দ যিটো মন্দিৰ আছিলে, সেই উমানন্দ মন্দিৰটো শিৱ মন্দিৰ হিচাপে প্ৰসিদ্ধ। ঠিক আছে, আমি এইটো কথা লগতে মনত ৰাখিম। আশা কৰোঁ বুজি পাইছে। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নটোত কি কৈছে চাই লোৱা। নেক্সট প্ৰশ্নটোত কৈছে, যে হোৱাৰ ইজ মাইবং ষ্ট'ন টেম্পল লোকেটেড ইন আছাম? যে অসমৰ কোন ঠাইত মাইবং শিলৰ মন্দিৰটো অৱস্থিত? তো ইয়াত অপশ্যন নম্বৰ ক দিছে গোৱালপাৰা, অপশ্যন নম্বৰ খ দিছে কাছাৰ, অপশ্যন নম্বৰ গ দিছে শিৱসাগৰ, অপশ্যন নম্বৰ খ দিছে ডিমা হাছাও। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে ভাবি লোৱা। য়েছ, প্ৰথম যিটো দিছে গোৱালপাৰা, এইটো শুদ্ধ নহ'ব। মাইবং শিলৰ মন্দিৰটো গোৱালপাৰাত নহয়, লগতে কাছাৰো নহ'ব, লগতে শিৱসাগৰো নহ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিমা হাছাও জিলা। এই ডিমা হাছাও জিলাত আমাৰ অসমৰ মাইবং শিলৰ যিটো মন্দিৰ তাতেই অৱস্থিত। আৰু এটা কথা মন কৰিম, ই কছাৰী ৰাজ্যৰ এক ঐতিহাসিক, ই কছাৰী ৰাজ্য। ঠিক আছে, আমি গমেই পাইছিলোঁ ই কছাৰী ৰাজ্য, ই কছাৰী ৰাজ্যৰ এক ঐতিহাসিক স্মৃতি চিহ্ন হিচাপে আমি গম পাওঁ। ঠিক আছে, তো আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নত কি কৈছে এবাৰ চাই লওঁ। নেক্সট প্ৰশ্নটোত কৈছে যে
Where is Tegh Bahadur Gurdwara located in Assam? যে অসমৰ কোনখন জিলাত টেগ বাহাদুৰ গুৰুদ্বাৰ অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। প্ৰথমটো কৈছে যোৰহাট, দ্বিতীয়টো কৈছে গুৱাহাটী, তৃতীয়টো কৈছে ধুবুৰী আৰু চতুৰ্থটো কৈছে ডিব্ৰুগড় জিলা। তো অসমৰ কোনখন ঠাইত টেগ বাহাদুৰ গুৰুদ্বাৰ মন্দিৰ অৱস্থিত? আপোনালোকে এবাৰ ভাবি লওক। প্ৰথম অপশ্যনটো যোৰহাট নহ'ব। যোৰহাটত টেগ বাহাদুৰ গুৰুদ্বাৰ নাই। গুৱাহাটীতো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধুবুৰী। আৰু ডিব্ৰুগড়ো নহয়। আৰু এটা কথা মন কৰিম যে টেগ বাহাদুৰ যিটো গুৰুদ্বাৰ এইটো ধুবুৰীত অৱস্থিত আৰু ই শিখ ধৰ্মৰ এক পবিত্ৰ। ই শিখ ধৰ্ম। তোমালোকে মনত ৰাখিবা, যি শিখ ধৰ্ম, আমি ধৰ্মাৱলম্বীৰ মানুহ, ইয়াত শিখ ধৰ্ম এক পবিত্ৰ স্থান বুলি আমি মানি লওঁ, বা সেই প্ৰতি বছৰে শিখসকলে এই গুৰুদ্বাৰত আহি তেখেতসকলৰ যি উৎসৱ, সেই উৎসৱ পালন কৰে। গতিকে আমি আশা কৰোঁ বুজি পাইছোঁ। আমি নেক্সট প্ৰশ্নটোলৈ যাম। ছয় নম্বৰ প্ৰশ্নটোত কি কৈছে যে অসমৰ কোনখন ঠাইত আজান পীৰ দৰগাহ অৱস্থিত? Where is আজান পীৰ দৰগাহ located in Assam? ঠিক আছে। তো ইয়াৰ প্ৰথম অপশ্যনটোত দিছে দিখৌমুখ, দ্বিতীয় অপশ্যনটোত দিছে গুৱাহাটী, তৃতীয় অপশ্যন দিছে যোৰহাট আৰু চতুৰ্থ অপশ্যন দিছে ডিব্ৰুগড়। আপোনালোকে ভাবি লওক ইয়াৰ শুদ্ধটো কি হ'ব পাৰে। ইয়াৰ শুদ্ধটো হ'ব আমাৰ দিখৌ। ইয়াত আমাৰ গুৱাহাটীও নহ'ব, যোৰহাটো নহ'ব, ডিব্ৰুগড়ো নহ'ব। অসমৰ এই আজান পীৰ দৰগাহটো দিখৌমুখত অৱস্থিত। এতিয়া কথা হ'ল আজান পীৰ একচুৱেলি কি হয়, মুছলমান ধৰ্মৰ এক পবিত্ৰ স্থান বুলি আমি জানো। এই মুছলমানসকলৰ এটা পবিত্ৰ স্থান। ঠিক আছে, দিখৌমুখ। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নত কি কৈছে যে অসমৰ কোন ঠাইত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অৰ্থাৎ where is হয়গ্ৰীৱ মাধৱ টেম্পল located in Assam? অপশ্যন নম্বৰ ক গুৱাহাটী, অপশ্যন নম্বৰ খ হাজো, অপশ্যন নম্বৰ ক যোৰহাট, অপশ্যন নম্বৰ খ ডিব্ৰুগড়। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? গুৱাহাটী এইটো শুদ্ধ উত্তৰ নহয়, হাজো। হাজোটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। যে অসমৰ কোন ঠাইত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? হাজোত। আৰু এটা কথা যে হয়গ্ৰীৱ মাধৱ মন্দিৰ আমাৰ যিসকল হিন্দু আৰু হিন্দুৰ লগতে বৌদ্ধ ধৰ্মৰ এক পবিত্ৰ, হিন্দুৰ লগতে বৌদ্ধ ধৰ্মৰ এক পবিত্ৰ স্থান বুলি আমি মানি লওঁ। ঠিক আছে। তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাজো। আশা কৰোঁ বুজি পাইছে। ইয়াত যোৰহাটো নহ'ব আৰু ডিব্ৰুগড়ো ইয়াৰ শুদ্ধ উত্তৰটো নহ'ব। ঠিক আছে। নেক্সট আমি প্ৰশ্নটোলৈ আগবাঢ়িম। এতিয়া নেক্সট প্ৰশ্নটোত কি কৈছে, অসমৰ কোনখন ঠাইত মিৰ্জুমলা মছজিদ অৱস্থিত? তো where is মিৰ্জুমলা মছজিদ located in Assam? ঠিক আছে। তো ইয়াৰ প্ৰথম অপশ্যনটোত দিছে পাণবাৰী, দ্বিতীয় অপশ্যন দিছে গুৱাহাটী, তৃতীয় অপশ্যন দিছে যোৰহাট আৰু চতুৰ্থ অপশ্যন দিছে ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে ভাবি লওক এবাৰ। ইয়াত ডিব্ৰুগড় নহ'ব, যোৰহাটো নহ'ব, মিৰ্জুমলা মন্দিৰ, গুৱাহাটীও নহ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ পাণবাৰী হ'ব শুদ্ধ উত্তৰ।
এই মিৰ্জুমলা মন্দিৰটো যিটো মছজিদ আছিল সেই মছজিদটো পাণবাৰীত অৱস্থিত আৰু ই মুছলমান ধৰ্মৰ এক ঐতিহাসিক স্থান বুলি আমি মানি লওঁ ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম আজিৰ আমাৰ 9 নম্বৰ প্ৰশ্নটো হ'ল যে অসমৰ কোন ঠাইত অগ্নিগড় অৱস্থিত তো ইয়াত এইটো কথা আমি মনত ৰাখিম অগ্নিগড় অসমৰ কোন ঠাইত অৱস্থিত ঠিক আছে তো ইয়াৰ প্ৰথম অপশ্যনটো দিছে ডিব্ৰুগড় দ্বিতীয় অপশ্যনটো দিছে গুৱাহাটী তৃতীয় অপশ্যনটো দিছে যোৰহাট আৰু চতুৰ্থ অপশ্যন দিছে তেজপুৰ তোমালোকে ভাবি লোৱা কি হ'ব পাৰে ইয়াৰ আনসাৰটো ঠিক আছে তো এতিয়া মই কৈছো যে ইয়াৰ ডিব্ৰুগড়ত অগ্নিগড় অৱস্থিত নহয় অগ্নিগড় ডিব্ৰুগড় নহয় গুৱাহাটীতো নহ'ব যোৰহাটো নহ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেনেহ'লে তেজপুৰ ইয়াৰ শুদ্ধ উত্তৰ আৰু এটা কথা মন ৰাখিম অগ্নিগড় তেজপুৰত অৱস্থিত ইয়াৰ ঐতিহাসিক আৰু পৌৰাণিক গুৰুত্ব বহুতো বেছি ঠিক আছে এইটো কথা আমি মনত ৰাখিম নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম আমি নেক্সট প্ৰশ্নটোত কি কৈছে আজি আমাৰ শেষৰ প্ৰশ্নটো আপোনালোকে এটা কাম কৰিব এইটো গৃহকাৰ্য হিচাপে দিয়া হ'ব তোমালোকে এইটো এনসাৰ কমেন্ট বক্সত জনাই দিবা দেই ইয়াত প্ৰশ্নটো মই এবাৰ কৈ দিছো যে অসমৰ কোন ঠাইত কাৰেংঘৰ অৱস্থিত একেবাৰে সহজ প্ৰশ্ন Where is Karenghor located in Assam? Option number A, Jorhat. Option number B, Guwahati. Option number C, Shivsagar. আৰু option number D, Dibrugarh. তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে কমেন্ট বক্সত জনাব ঠিক আছে তোমালোকে কমেন্ট বক্সত জনাই দিবা যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ঠিক আছে এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল Okay, thank you so much.